চিপাঝাৰ কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন। চিপাঝাৰ সমজিলাৰ অন্যতম চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠান কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪১ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ মঙলবাৰে সামৰণি পৰে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুছ সাক্তাৰে অৱগত কৰা মতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত ১৫ ডিচেম্বৰৰ পৰা অন্যান্য কাৰ্যসূচীৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয়। দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক প্ৰতিযোগিতা। একেদৰে ১৬ ডিচেম্বৰ ৰাতিপুৱা পৰিৱেশ নিকাকৰণৰ পিছতে অনুষ্ঠিত হয় মুকলি চৰা। ছাত্ৰ-ছাত্ৰীৰ জলযোগ কাৰ্যসূচীৰ পিছতে অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত মুখ্য অতিথি হিচাপে চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। সংগীত শিক্ষক যোগেশ ডেকাই আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক মতিৰাম ডেকা, গণেশপুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কৰবী বৰুৱা ৰাজবংশী, সদস্য মুনীন্দ্ৰ চৌধুৰী, নিৰ্মালী বৰা, মাণ্ডাকাটা পঞ্চায়তৰ সভাপতি বীৰেন বৈশ্য সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা কলিতাপাৰা হাইস্কুল গণেশগুৰি অঞ্চলৰ এখন শিক্ষা বৌদ্ধিক ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত এখন অগ্ৰণী শিক্ষানুষ্ঠান। আমিও বহুত দিনৰ পৰা বিদ্যালয়খনৰ নাম শুনি আছিলোঁ, কিন্তু আজি ইয়াত উপস্থিত হ'বলৈ পাই ভাল লাগিল। আৰু মাননীয় বিদ্যালয় প্ৰধান শিক্ষক মহোদয় আছে আমাৰ লগত, আমাৰ এগৰাকী এডভোকেট তথা সদস্য আছে মাননীয় চৌধুৰীদেৱ। আমি বিদ্যালয়খনত আহি খুব ভাল লাগিল। আজিকালি বিদ্যালয়বিলাকৰ মই দেখিছোঁ প্ৰায়বোৰ বিদ্যালয়ে বাৰ্ষিক অধিৱেশন বা বিদ্যালয় সপ্তাহটি অতি থুলমূলকৈ পাতি পাল্লা মাৰি থয়, যিটো তেওঁলোকে অনুভৱ নকৰে যে এইখন এখন শিক্ষাৰ অংগ। কিন্তু আজি এওঁলোকে যিটো অনুষ্ঠান পাতিছে খুব ধুনীয়াকৈ পাতিছে, আৰু অভিভাৱক অভিভাৱিকা যিসকল প্ৰাক্তন শিক্ষক বা জ্যেষ্ঠ ব্যক্তিসকলে উপস্থিত আছে, আৰু সকলোৱে তেওঁলোকৰ এটা ইয়াত অনুষ্ঠানত আগ্ৰহেৰে উপস্থিত হৈছে। আৰু আমি আশাবাদী বিদ্যালয়ৰ যিটো বৌদ্ধিক মাপকাঠি বা শিক্ষা সাহিত্য সংস্কৃতি কিমান আগবাঢ়িছে, ক্ৰীড়া ক্ষেত্ৰত কিমান আগবাঢ়িছে, এইখিনি জোখাৰ একমাত্ৰ অনুষ্ঠানটো হৈছে বিদ্যালয় সপ্তাহ। গতিকে খুব সুন্দৰভাৱে পাতিছে, মই ভাল লাগিল। বিদ্যালয় প্ৰধান শিক্ষক মহোদয়ৰ লগতে মাননীয় শিক্ষাগুৰু মণ্ডলীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আহি থকা সময়ত বিদ্যালয়খনৰ সুন্দৰভাৱে আগবাঢ়িব, ইয়াৰ শিক্ষাৰ মান পাতি সুন্দৰ বুলি ভাবিছোঁ। আমি গম পাইছোঁ ইতিমধ্যে, আৰু তেওঁলোকৰ বাৰ্ষিক যিটো ফলাফল মেট্ৰিকৰ সেইটোও ভাল। আৰু ইয়াৰ বিদ্যালয়ৰ পৰা ইতিমধ্যে বহুত কেইগৰাকী শিক্ষক ছাত্ৰ ছাত্ৰীয়ে গৈ অসমৰ বিভিন্ন স্থানত তেওঁলোকৰ নিজৰ সুন্দৰভাৱে নিজক মক্ৰল কৰিছে, সেইটো ভাল লাগিছে। গতিকে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু বিদ্যালয়ৰ উত্তৰ কামনা কৰিছোঁ। কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এয়া ৪১তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণ অনুষ্ঠান। আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি ৰূপায়ণ কৰিবলৈ আমি ধাৰ্য কৰিছিলোঁ ১৫ আৰু ১৬ ডিচেম্বৰত। যোৱাকালিৰ দিনটোত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়, আৰু আজিৰ দিনটোত মুকলি সভা অনুষ্ঠিত কৰা হৈছে বিয়লিৰ ভাগলৈ। সম্প্ৰতি সেই মুকলি সভা চলি আছে। এই অনুষ্ঠানৰ উদ্দেশ্য এইটোৱেই যে এই বিদ্যালয়খনলৈ প্ৰতি বছৰে যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আহে, সেই ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে এই সভাৰ জৰিয়তে আমি আদৰণি জনাওঁ, আৰু বিদ্যালয় সপ্তাহত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী সাব্যস্ত হয়, সেই বিজয়ী প্ৰতিযোগীসকলক বিভিন্ন বঁটা দিয়াৰ উদ্দেশ্যেই আমি এই অধিৱেশনখনি প্ৰতি বছৰে পাতি আহিছোঁ। এয়াই হ'ল অধিৱেশনৰ মূল উদ্দেশ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।